Hello everyone, I'm Ishita from Dhubri Bus. So elections are around the corner and Dhubri will go to the polls on the third phase of Assam Assembly elections, that is on the 6th of April. So here I bring a special video for the people of Dhubri, episode 1. So before going in further with the video, I would like to let you know that today we are interacting with the people of Gauripur. So let's get started. Good morning, ma'am. Good morning. Ma'am, what do you do? I am a student, recently completed my master's. You're going to vote this time, right? Yeah, definitely everyone should vote, and it is really important so that we have the right to vote and choose our candidate. So everyone should vote, and before voting everyone should think once that whom we are voting, and because our future depends on that. So yeah, I'll vote and everyone should vote. Definitely, ma'am. আপুনি জানে না গৌৰীপুৰত কেতিয়া ভোট হ'ব? গৌৰীপুৰত 6 তাৰিখত ভোট হ'ব। আপুনি টাইমটো জানে না ভোটৰ? ৰাতিপুৱা 7টাৰ পৰা আবেলি 5টালৈকে আছে। মানে এইবাৰ এইটো চেঞ্জ হৈছে অলপ, তো এইবাৰ ৰাতিপুৱা 7টাৰ পৰা আবেলি 6টা বজালৈ ভোট গ্ৰহণ কৰা হ'ব। বাহ, তো ধুনীয়া আছে। ধন্যবাদ। তো এইবাৰ মানে এটা নতুন পদক্ষেপ লোৱা হৈছে ইলেকশ্যন অফিচৰ পৰা ধুবুৰী, মানে সিহঁতে এটা মেস্কট ৰিলিজ কৰিছে আমাৰ ইলেকশ্যনৰ বাবে, সেইটোৰ বিষয়ে আপুনি জানেনে? না, মেস্কট বুলিতো একো ধুবুৰীৰ আমি নাজানো, কাৰণ এইটো এনেকৈ এৱাৰনেছ কৰা হোৱা নাই। যদি হ'লহেঁতেন তেনেহ'লে মই গম পালোঁ হয়। মই আপোনাক কৈ দি আছোঁ, এটা মেস্কট ৰিলিজ কৰা হৈছে ধুবুৰী ইলেকশ্যন অফিচৰ পৰা। সেই মেস্কটটো হ'ল আমাৰ আচাৰী ঘাণ্টিত যিটো ৱৰ্ল্ড ফেমাছ টেৰাকটা পুতলা আছে হাতীমাত দৌল, তাৰ এটা মেস্কট তৈয়াৰী কৰা হৈছে। তো এইবাৰৰ আমাৰ ধুবুৰী ইলেকশ্যনৰ এইটো হাতীমাটো আমাৰ এটা মেস্কট হৈ এটা মানে চিম্বলাইজ কৰি আছে। এইটোতো মই জানা নাছিলোঁ। যাই হওক, আপুনি ক'লে মই এইটো জানিলোঁ। মই আকৌ 2-4জন মানুহক এইটো ক'ম, লাহে লাহে এনেকৈ স্প্ৰেড হ'ব বস্তুটো। ভাল লাগিল এনেকৈ ফাৰ্ষ্ট টাইম এনেকৈ আপুনি আহিছে ক'লে, এইটো ভাল লাগিল। থেংক ইউ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আপুনি জানেনে যে এইবাৰ ক'ভিড-19ৰ পৰা ৰক্ষা পাবলৈ পলিং বুথত পদক্ষেপ লোৱা হৈছে? এতিয়ালৈকে আমি এইটো গত হোৱা নাই, ৰাখিব অৱশ্যে। এইটো যিহেতু আমাৰ অল ইণ্ডিয়া বেচিছ এইটো পাৰ্টিকুলাৰ এটা হৈয়ে আছে, বুথ ষ্টেচনত এইবিলাক ৰাখিবই। মানে এইবাৰ ইলেকশ্যন কমিশ্যন অফ ধুবুৰী এটা পদক্ষেপ লৈছে যে মানে চব মানে মাস্ক, চেনিটাইজাৰ্ছ আৰু গ্লাভছ ৰখা হৈছে পলিং বুথত, যাতে মানে কণ্টেক্টলেছ ভোটিং হয় আৰু মানে চবে কৰোণাৰ পৰা মুক্ত পাব পাৰি। ডেফিনেটলি এইটো ভাল এটা পদক্ষেপ, এইটো লাগিবই। যিহেতু ক'ভিড এতিয়া আৰু যোৱাকালিলৈকে 40,000 অলৰেডি ইনক্ৰিজেই হৈছে। এইটো প্ৰতিটো মানুহৰে এইটো মাস্ক আৰু ডিষ্টেঞ্চ আৰু হেণ্ড ৰেজ এইটো ৱাছ কৰাটো আৱশ্যকীয়। ভেকচিনেশ্যনো হৈ আছে, ভেকচিনেশ্যনৰ যিবিলাক মানুহ লৈ আছে 60 এবভ দি আছে। গভৰ্ণমেণ্টটো ভালে পদক্ষেপ লৈছে, এইটো সকলোৱে মানি চলাটো আমাৰ বাধ্যতামূলক। হয়, ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আপুনি নিৰ্বাচন মিত্ৰ ৱেবছাইটটো চাইছেনে? হয়, চাইছোঁ। কি হয় এইটো জানেনে? এইটো ধুবুৰী ইলেকশ্যন কমিশ্যন অফিচৰ পৰা লঞ্চ কৰিছে ৱেবছাইটটো। ইয়াত মানে ধুবুৰী LEC যিমানকেইটা ভোটিং পোল আছে সেইবিলাকৰ লোকেশ্যন আপোনাৰ তাত পাই যাব, আৰু এই ছফ্টৱেৰটোত বহুত ভাল ভাল ফিচাৰ্ছো আছে, সেইবিলাকো আপোনালোকে পাই যাব। ধন্যবাদ। So ma'am, have you heard about the Nirvachan Mitra app? Yes, I have heard about it, and it's quite interesting, and it's something very new that has come recently, and people can use make a good use of it, and I think everyone should download such app, and if anyone has any complaint about anything related to our place, we can also contact our higher authorities. So it is a good app, I think. Thank you, ma'am. Good afternoon, sir. গুড আফটাৰনুন। So অসম নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন। তো এইবাৰ মানে আপুনি জানেনে যে ক'ভিড বহুত বাঢ়ি আছে, তো সেইটোৰ বাবে কিবা পদক্ষেপ লোৱা হৈছে পলিং বুথত? এই পলিং বুথত মই শুনা মতে যে
থাউজেণ্ড পিপুল যেতিয়া ভোট দিব তেতিয়া 50% কৰিব। 50% কৰিলে অলমষ্ট গেদাৰিংটো কমি যাব। এইকাৰণে এইটো পদক্ষেপটো ভাল আছে। আৰু চেনিটাইজাৰ যদি ৰাখে, পাব্লিকে যদি অলপ মানে দীঘল লাইনটো নকৰি লাহে লাহে কৰি দিব লাগে, সেইটো কৰিলে ভাল হয়। কিন্তু এইটো এমাউন্ট এতিয়া হোৱা নাই। এমাউন্টটো ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা কৰিব লাগিব। এইটো অলপ কম যদি হৈছে, মানে আমাৰ মতে এইটো কম হৈছে, এমাউন্টটো হোৱা নাই এতিয়ালৈকে। হয় ছাৰ, এইবাৰ মানে পলিং বুথত এই ইলেকশ্যন কমিশ্যনৰ পৰা এটা পদক্ষেপ লোৱা হৈছে যাতে COVID-19ৰ পৰা আমি মানে আঁতৰি থাকিব পাৰি। তো এইবাৰ মানে মাস্ক, চেনিটাইজাৰ্ছ আৰু গ্লাভছ প্ৰভাইড কৰা হ'ব যাতে আমি কণ্টেক্টলেছ ভোটিং কৰিব পাৰি, ছ'চিয়েল ডিষ্টেঞ্চিংটো মানি চলা হ'ব। তো এইবাৰ এইবিলাক পদক্ষেপ লোৱা হৈছে। সঁচাকৈ এইটো পদক্ষেপটো ভাল, কিন্তু গভৰ্ণমেণ্ট ইলেকশ্যন কমিশ্যনাৰ এইটো কৰিব লাগিব এনেকুৱা কথা নাই। আমাৰ পাব্লিকো সজাগ হ'ব লাগিব। আমি যেনেকৈ পাৰিম আমি পাব্লিকক বুজাব লাগিব, ডিষ্টেঞ্চটো মেইনটেইন কৰিব লাগিব। পাব্লিকে বুজাব লাগিব, এনেকৈ কৈ কেনে ভোটটো দিব লাগিব। অকলে গভৰ্ণমেণ্টৰ ওপৰত দোষ দিলে নহ'ব, আমাৰ পাব্লিকৰ ওপৰত কিছু মানে কৰণীয় আছে, পাব্লিকৰো সজাগ হ'ব লাগিব। ডেফিনেটলি ছাৰ, ডেফিনেটলি। থেংক ইউ। গুড আফটাৰনুন ছাৰ। গুড আফটাৰনুন। ছাৰ, আছাম ইলেকশ্যনটো আহি আছে। হয় ছাৰ, আপুনিতো নিশ্চয় ভোট দিব যাব। হয়। ছাৰ, আপুনি নিৰ্বাচন মিত্ৰ ৱেবছাইট বা নিৰ্বাচন মিত্ৰ এপৰ বিষয়ে কিবা জানেনে? হয়, ইতিমধ্যে আমি প্ৰায় এমাহ দুমাহৰ পৰা ডিষ্ট্ৰিক্ট ইলেকশ্যন কমিশ্যনৰ লগত জড়িত হৈ আছোঁ। আৰু মই নিজেও এজন ALMT, এছেম্বলি লেভেল মাষ্টাৰ ট্ৰেইনাৰ, আৰু সুদীৰ্ঘ 7-8 বছৰ মই মাষ্টাৰ ট্ৰেইনাৰ হিচাপে জিলাখনৰ লগত জড়িত হৈ আছোঁ। এই নিৰ্বাচন মিত্ৰ যদি এপ আহিছে, সেইটো ইতিমধ্যে আমি গম পাইছোঁ যে এই এপটোৰ মেইন মটই হ'ল যাতে কোনো ভোটাৰ যেন লেফ্ট আউট নহয় ভোটিঙৰ পৰা। আৰু ইয়াত যিসকল নিউ এজেড ফাৰ্ষ্ট টাইম ভোট দিব সেইসকলক বেছি এনকাৰেজ কৰা যাতে তেখেতসকল ঠিক সময়মতে গৈ ভোট দিয়ে। আৰু বয়সীয়াল যিসকল আছে ক'ভিডৰ প্ৰট'কল হোৱাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সেইসকল ব্যক্তিক বিশেষ কিছুমান সুবিধা প্ৰদান কৰিছে। BLOৰ থ্ৰুদি তেখেতসকলৰ ভোট ঘৰৰ পৰা লোৱা হ'ব। আৰু ক'ভিডৰ টাইমত ডিষ্টেঞ্চ মেইনটেইন কৰা, চেনিটাইজেশ্যন কৰা, মাস্ক পৰিধান কৰা, আৰু যদি ফিভাৰিছ টেণ্ডেঞ্চি থাকে সেই ভোটাৰসকলক তেতিয়া ভোট নলয়, ভোটিং যেতিয়া শেষ হৈ যাব সেই পাৰ্টত মানে ভোট যাতে লয়, সেইটোৱে মেইন মটো। আপোনাৰ ভোটিং ষ্টেচনটো ক'ত আপুনি গম পায়নে? গম পাওঁ, আমাৰ ওচৰতে, ঘৰৰ ওচৰতে। আপুনি EVM মেচিনটো কি হয় এইটো জানেনে? EVM মেচিন বহুতে আমি যোনটো ভোট দিওঁ আৰু কি বটম থকাটো এইটোৱে হয় নেকি? এতিয়াতেতো 6 তাৰিখত ভোট, আপুনি টাইমটো জানেনে কেতিয়াৰ পৰা কেতিয়া? টাইমটো নাজানো আমি। মানে এইবাৰ আবেলি 6টা বজালৈ ভোট হ'ব, মানে এটা মানে ঘণ্টা বঢ়াই দিছে মানে। তো ৰাতিপুৱা 7টা বজাৰ পৰা আবেলি 6টা বজালৈ ভোট হ'ব। তো এইবাৰ আপুনি কিবা আপিল কৰিব বিচাৰিছে নেকি? নাই, আমি কি আৰু আপিল কৰিম, আমাৰ ভোটটো দিব লাগিব বা সবাই ভোট দিব লাগিব, এইটো আমাৰ মানে অধিকাৰ। আমি ভাবোঁ যে আমি সবাই যাতে ভোটটো দিব পাৰোঁ আৰু কি শান্তি শৃংখলাভাৱে। তাতে আকৌ কৰোণা বাঢ়ি আছে, সেইটোৰ কাৰণে অলপ টেনশ্যন হৈ আছে। নহয়, এইবাৰ মানে পদক্ষেপ লোৱা হৈছে যাতে আমি কৰোণাৰ পৰা মুক্ত পাব পাৰি, যেনেকুৱা ফেচ মাস্ক, চেনিটাইজাৰ্ছ এইবিলাক ৰখা হৈছে যাতে আমি কৰোণাৰ পৰা মানে অলপ ৰেহাই পাব পাৰি। হয়, মানে আমি একচুৱেলি আমি সুৰক্ষিত থাকিব বিচাৰোঁ, প্ৰত্যেকটো মানে মানুহে যাতে আমি সুৰক্ষিতভাৱে ভোট দিব পাৰোঁ, লগতে যাতে আমি কৰোণাৰ পৰাও ৰেহাই পাব পাৰোঁ। কাৰণ এইটো এটা মানে বহুত ডাঙৰ বেমাৰ, যাতে আমাৰ মানুহখিনিও শান্তি শৃংখলাভাৱে যাব পাৰে বা আহিব পাৰে। ধন্যবাদ। গুড আফটাৰনুন। তো আছাম এছেম্বলি ইলেকশ্যন আহি আছে, তো আমাৰ ধুবুৰী ইলেকশ্যন অফিচৰ পৰা এটা নতুন এপ লঞ্চ কৰা হৈছে নিৰ্বাচন মিত্ৰ। তো আপুনি সেই এপটোৰ বিষয়ে কিবা জানেনে? জানো, মোটামুটি মই এইটো লগ ইন কৰিছোঁ অলৰেডি, আৰু এই ফ্ৰেণ্ড চাৰ্কেলতো কি কৰিছোঁ মই শ্বেয়াৰ কৰিছোঁ। মানে এইটো এপ মানে ইলেকশ্যনৰ বিষয়ে বহুত মানে এটা কি পাব পাৰি, ইনফৰমেশ্যন পাব পাৰি। আৰু এপটো ভাল, ইয়াত তাৰ পৰা ইলেকশ্যনৰ ইনফৰমেশ্যনটো পাব পাৰি। তুমি EVM কি জানানে? EVM হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন, সেইটোৰ যোগেদি আমি ভোট দান কৰিব পাৰোঁ। আৰু VVPATৰ বিষয়ে কোনোবা জানেনে ইয়াতে? VVPAT হ'ল এটা মনিটৰ যাৰ জৰিয়তে আমি প্ৰাৰ্থীক মানে দেখিব পাৰোঁ, মানে নিজ প্ৰাৰ্থীক বাছি ল'ব পাৰোঁ। ঠিক আছে, থেংক ইউ। থেংক ইউ। আপুনি মডেল কোড অফ কণ্ডাক্টৰ বিষয়ে কিবা জানেনে?
একচুৱেলি মডেল কোড অফ কণ্ডাক্টৰ বিষয়ে যিখিনি অলপ চলপ জানো, যদিও মাষ্টাৰ লেভেলৰ টেষ্টৰ এইখিনি কথা নহয়, এইখিনি ক'ব নালাগে। তথাপি যিখিনি জানো সেইখিনি হ'ল যে মডেল কোড অফ কণ্ডাক্ট যেতিয়া ECI ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বা ষ্টেট ইলেকশ্যন কমিশ্যন অফিচাৰ যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰে, সেই দিনটোৰ পৰা কোনো ধৰণৰ নতুন নিযুক্তি, প্ৰমোশ্যন, ট্ৰেন্সফাৰ হ'ব নোৱাৰে বা কোনো ধৰণৰ বিধায়কে, এক্সিষ্টিং বিধায়কে বা MPয়ে কোনো ধৰণৰ আঁচনিৰ বিষয়ে তেখেতসকলে ব্যক্ত কৰিব নোৱাৰিব পাব্লিক মিটিঙত। আৰু কথা হ'ল কোনো ধৰণৰ যোজনা বা তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰাস্তা ঘাট, ব্ৰিজ, পুল, স্কুল কলেজত কোনো ধৰণৰ ইনোগ্ৰেট কৰিব নোৱাৰিব, সেইখিনি জানে। আৰু মডেল কোড অফ কণ্ডাক্ট লগাৰ লগে লগে বিশেষকৈ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ আণ্ডাৰত যিসকল চাকৰিয়াল আছে, সেই চাকৰিয়ালসকলে কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ বেনাৰত বা মিটিঙত তেখেতসকল থাকিব নোৱাৰিব। যদি থাকে আৰু পাব্লিকলি এইটো বস্তু যদি গম পায়, তেতিয়াহ'লে সেই কৰ্মচাৰীৰ এগেইনষ্টত ECI একশ্যন ল'ব বুলি ধন্যবাদ ছাৰ, আমাক ভালকৈ এৱেৰ কৰাব। আপুনি সুইপৰ বিষয়ে কিবা জানেনে? SVWP? নাই, সেইটোতো মই নাজানো। তো সুইপ হৈছে মানে ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্ট'ৰেল পাৰ্টিচিপেশ্যন। এইটো মানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ আণ্ডাৰত এটা ইনিচিয়েটিভ লোৱা হৈছে, যাতে আমি মানে ভোটিঙৰ বিষয়ে কিবা এৱেৰনেছ পাব পাৰোঁ, ইনফৰ্মেশ্যন পাব পাৰোঁ, সবাকে সচেতন আৰু সজাগ কৰিব পাৰোঁ। তো এইটোৱে সুইপ হয়। ধন্যবাদ। Voting is our fundamental right. So we urge everyone to go forward and vote, keeping in mind all the COVID-19 protocols. Stay tuned to Dhubribus for the next episode. Till then, I'm Nishita from Team Dhubribus signing off. আপুনি ভোট দিব যাব নিশ্চয়? মই নিশ্চয় যাম আৰু মই বিচাৰোঁ যে গোটেইকেইটা মানুহে ভোট দিব লাগে। আপুনি এবাৰ ভোট দিব যাবনে? নিশ্চয় যাম। You're gonna vote this time, right? Yeah, definitely. Everyone should vote. আপুনি এবাৰ ভোট দিব যাবনে? ভোট দিব যাম। আপুনি ভোট দিব যাবনে এবাৰ? মই ভোটটো দি আছোঁ, বহুত কেইদিনে হৈ গ'ল, এইবাৰো দিম। আপুনি এইবাৰতো ভোট দিব যাব নিশ্চয়? নিশ্চয় যাম, কিয় নাযাম।